হাই গাইজ, মই এখন ঘৰত আহিছোঁ আৰু তেওঁলোকৰ দাদাই মোক বহুত দিনৰ পৰা মাতি আছিলে। তেনেকৈ আহিলোঁ আৰু তেওঁৰ লগত মই কথা পাতোঁ, লগতে আপোনালোকেও শুনক। এখেত এয়া মোৰ কাষতে বহি আছে। এখেতে হ'ল এই ঘৰটোৰ মালিক আৰু এওঁৰ নাম কামেশ্বৰ বৰদলৈ। মোৰ ঘৰৰ পৰা অকণমান নিলগত, গতিকে আহিছোঁ আৰু তেওঁক সোধোঁ তেওঁ পেশা শুকনানী ওঝাৰ সহ ডাইনাপালি। গতিকে তেওঁ কেতিয়াৰ পৰা এই কাৰ্যটো কৰি আছে তেওঁকে সোধোঁ। কওকচোন বাৰু। লক্ষীনাৰায়ণ নাথ গুৰুদেৱে আমাক ৭৫ তেওঁ ওলালে, আমাক ক'লে কি যে দল এটা গঠন কৰিম, ডাইনাপালি হ'ব লাগিব তোমাক, আৰু মই এটা ওঝা ওলাম। তেতিয়া আমি সকলোৱে ক'লোঁ আটাইকেইজন বোলে হ'ব, আপুনি যদি ওলাই আমি ওজা ডাইনাপালি হ'ম, ওজা হ'ম বুলি কৈ তেখেতৰ সহযোগত আমি ৭৫ৰ পৰা তেওঁ আৰম্ভণি কৰিলে আমাক শিকোৱা। ৫ বছৰ আমাক শিকাইছে। আমাক শিকোৱাৰ পিছত ৮০ চনত 1980 চনত আমাক তেখেতে দুই এখন গাঁৱৰ ভূঞা কাজ আৰম্ভ কৰিলে, কাজ খেদিব আমাক দিলে। তেতিয়া আমি মনসা পূজা কিছু খেদা আৰম্ভ কৰিলোঁ, খেদি আছোঁ। তাৰপিছত তেখেতে আমাক ৮৫ চনৰ পৰা আমাক ৰবীন্দ্ৰ ভৱনৰ জৰিয়তে বিভিন্ন জেগাত, ভাৰতৰ বিভিন্ন জেগালৈ তেখেতে আমাক লৈ গ'ল। লৈ এতিয়া বৰ্তমানো যাই আছোঁ, তেতিয়াও আমাক লৈ ফুৰাইছে তেখেতে। তেখেতৰ জৰিয়তে আমি এতিয়া লৈ চলি আছিলোঁ, কিন্তু তেখেত অলপতে ঢুকাইছে। আজি ৪ বছৰ হৈছে আমাৰ সুবিধা, আৰু আমি এতিয়া বৰ্তমান চলি আছোঁ। আপুনি কোন কোন ঠাইত গৈছে অসমৰ বাহিৰত? অসমৰ বাহিৰত দিল্লীত গৈছোঁ, বোম্বাই গৈছোঁ, তাৰপিছত কলিকতা, নাগপুৰ, কানপুৰ, ছিকিম, দাৰ্জিলিং এইবিলাকত যোৱা হৈছে অসমৰ। তাৰপিছত এইবিলাক চৰকাৰে পঠাইছে, ৰবীন্দ্ৰ ভৱনৰ পৰা পঠাইছে। আৰু দিল্লীত কেইবাৰ গৈছিল? দিল্লীত 3বাৰ যোৱা হৈছে। কিবা স্বাধীনতা দিৱস দিৱসত যোৱা হৈছে এবাৰ, আৰু 2বাৰ তেওঁলোকৰ কিবা এটা প্ৰগ্ৰাম আছিলে, মই পাহৰিছোঁ আৰু এতিয়া এই এটা প্ৰগ্ৰামত তেনেকুৱা। আৰু আপুনি কিবা সাহায্য পাইছে নেকি চৰকাৰৰ ফালৰ পৰা? চৰকাৰৰ ফালৰ পৰা মই হেৰি পাইছোঁ, এই এটা সাহায্য পাইছোঁ, ৫০,০০০ টকা এটা পাইছোঁ সাহায্য। তাৰপৰা অসম মহাসভাৰ পৰা এখন বঁটা পাইছোঁ। আৰু কি পাইছে? কিবা শিল্পী পেঞ্চন? নাই, শিল্পী পেঞ্চন পোৱা নাই এতিয়ালৈকে। সেইটো আপোনাক লাগে নেকি? লাগে, শিল্পী পেঞ্চনটো কিবা কৰিছে নেকি যোগাযোগ? বৰ্তমান কৰা নাই। দিল্লীত বেছি ভাল লাগে, দিল্লী বাৰু ৰাজধানী থকা খোৱাৰ সুবিধাটো কেনেকুৱা? চৰকাৰৰ এইবিলাক আৰু বোম্বাইত যাওঁতে, বোম্বাইত এবাৰ গ'লে এবাৰ যাওঁতে দিছিলে। বোম্বাই আছাম হাউচত আছিলোঁ আমি, আছাম হাউচত তাতে আমি এসপ্তাহ আছোঁ। তাৰ আগতেও এবাৰ গৈছিলোঁ বোম্বাই, এখন মেলাত আমি গৈছিলোঁ। এইবাৰ আছাম হাউচত থকা নাই, বেলেগ আমি হোটেলত ৰাখিছিলোঁ। আৰু ছোৱালীও গৈছিল নেকি? ছোৱালী গৈছিল দেওধনী নৃত্যৰ কাৰণে। গৈছিল। তেতিয়াহ'লে এতিয়াও আপুনি এই কাম কৰি আছে? কৰি আছোঁ বৰ্তমান। পেঞ্চনৰ কাৰণে আপুনি লাগিছে? পেঞ্চনৰ কাৰণে লাগিছোঁ। ঠিকে আছে, পাব। পালে ভাল হয়। আপোনালোকে সকলোৱে সহায় কৰিলে। অসমৰতো বিভিন্ন ঠাইত গৈছিল। অসমৰ নোযোৱা জেগা এডোখৰ এতিয়া মানুহৰ ঘৰতো গায়। হয়। তেনেকে মাননি সেনেকে পাই পেলাই যি চলি আছে আৰু অলপ যি মাননি পাওঁ, সেই মাননিৰে ঘৰখন চলাই আছোঁ। আৰু চৰকাৰ যিবিলাক প্ৰগ্ৰেম কৰে তাৰ পৰাও পায়। তাৰ পৰাও পাওঁ। চৰকাৰৰ মাত্ৰ পেঞ্চন নাপায় আৰু পেঞ্চনটো পালে আপোনাৰ ভাল হৈ যায়, চলাৰ এটা সুবিধা হয়। এতিয়া ধৰ আমাৰ বয়স হৈ আহিল, যদি আমিতো কাজ খেদিব নোৱাৰিম। যদি চৰকাৰে যদি পেঞ্চনটো দিয়ে, চলিব পাৰিম। মনসা পূজাৰ সেইটো পদ্মা পুৰাণৰ পৰা যেনিবা গায়। গতিকে সুকবি নাৰায়ণ দেৱৰ যি ৰচিত পদ্ম পুৰাণ, তেওঁৰ সেই কিতাপখনৰ পৰা আপোনালোকে গায় বুলি জানো। আৰু তাৰে কিবা এটা আপুনি মোক মানে প্ৰাৰ্থনা, মানে হেৰি আৰু তেওঁৰ যি বেউলাৰ পদ্মাক খোজে কিবা
বা প্ৰাৰ্থনা কৰে কিবা তেনেকুৱা এটা মোক দি দিয়কচোন অকণমান যি পাৰে আৰু কত মায়া কৰা দেৱী নাগৰে জননী হে ৰাম ৰাম নাগৰে জননী ছয় মাহ দুখ কৰি ভাষি আহিলো দেৱৰ পুৰী ভাষি আহিলো দেৱৰ পুৰী কত মায়া কৰা দেৱী নাগৰে জননী হে ৰাম ৰাম নাগৰে জননী মানে ইয়াকে বুজায় যে বেউলাই পদ্মাৰ যিখিনি মানে তেওঁ থাকে সেই ঠাইত গৈ তেওঁৰ ওচৰত ভৰিত ধৰি প্ৰাৰ্থনা কৰিলে যে কলগছৰ ভেলখনত 6 মাহ পাৰ কৰি আহি তেওঁৰ ওচৰ পালে গতিকে এই 6 মাহৰ পিছত মানে তেওঁক গিৰিয়েক লক্ষীন্দৰক জীয়াই তুলিব লাগে হয়নে দাদা এইখিনি কথা এই বুলি প্ৰাৰ্থনা কৰিলে তেওঁৰ সন্মুখত পদ্মাৰ সন্মুখত প্ৰাৰ্থনা কৰিছে যে মোক ইমান মায়া কিয় কৰে আপুনি গতিকে মোক পৰিত্ৰাণ কৰক মোক স্বামীটো জীয়াই দিয়া কাৰণে বোলে তেখেতৰ চৰণত বোলে কাকুতি মিনতি কৰিছে এইখিনিয়ে আপোনালোকে আটাইয়ে জানে যে নবীন চন্দ্ৰ বৰদলৈ নামটো সেই নামটো আমাৰ এখেতৰ লগত কিবা সম্পৰ্ক আছে মানে বংশৰ সম্পৰ্ক আছে তেওঁ দেউতাক এই ঠাইৰে আছিল ইয়াৰ পৰা তেওঁ কৰ্মসূত্ৰে বেলেগ ঠাইত থাকিল আৰু তাৰ পৰা তেওঁলোকে মানে হেৰি কৰিছে গুৱাহাটীত থাকিছে নবীন চন্দ্ৰ বৰদলৈ গতিকে তেওঁলোকৰে মানে বংশধৰ আৰু ইয়াৰে বংশধৰ তেওঁ নবীন চন্দ্ৰ বৰদলৈ সেইটো জনাই থলোঁ এই ভিডিঅ'টোৰ জৰিয়তে যিহেতুকে তেওঁ বিখ্যাত মানুহ সেইকাৰণে আৰু এটা কথা তেওঁ এই হেৰি যে আছে আমাৰ চামাকালি মনপুৰগড় সেই তাতেও তেওঁ সহযোগিতা কৰে যেতিয়া পূজা হয় তেওঁ বলি বিধানত সহায় কৰে আৰু নানানটা পূজাৰ কামত সহায় কৰে তাৰোপৰি প্ৰতি মাহৰ অমাৱস্যাত তেওঁ তাত যায় আৰু তাত সহায় কৰে পূজা পাতলত ৰঙাচন্দ দৌল যিটো আছে আমাৰ এই চিপাঝাৰত সেই দেউলটোৰো মালিক বুলি ক'ব পাৰি মানে বংশধৰ সেই দৌলৰ গতিকে তেনেকৈ চিনাকি কৰি দিলোঁ নবীন চন্দ্ৰ বৰদলৈ যে এই বংশৰে মানুহ তাৰে বংশাৱলী এখন কাগজ এওঁৰ তাত আছে এওঁ এতিয়া বিচাৰি পোৱা নাই নহ'লে মোক দেখালে হয় আৰু যেতিয়া দেখাব তেতিয়া দেখাই দিম যে তেওঁ এই বংশৰ মানুহ হয় এইবিলাক তেওঁ পোৱা চাৰ্টিফিকেট আৰু ট্ৰফি দেই এইবিলাক ফালৰ পৰা এনেকৈ এইটো এটা ট্ৰফি আৰু এইবিলাক চাৰ্টিফিকেট বিভিন্ন ঠাইৰ পৰা পোৱা এইবিলাক আৰু তলত আছে কেঁচাটো বনাইছিলে তাৰে এইটো চিহ্ন গোটেই মানুহখিনিৰ নাম আছে এওঁ এতিয়াও কাম কৰি আছে গতিকে সুস্বাস্থ্য কামনা কৰিলোঁ আপোনাৰ যাতে আৰু আগলৈকে কাম কৰি থাকিব পাৰে এই সাংস্কৃতিক দিশত গতিকে আপোনাক এৰিছোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ বাই বাই ৰাইজলৈ আৰু আপোনাকো সেৱা কৰিছোঁ এৰিছোঁ